চাওক নিৰ্বাচন যেতিয়া আহে এনেকুৱাবিলাক হৈ থাকে কোনোবা দলৰ মানুহ আহে বা কোনোবা দললৈ যায় ইয়াত অস্বাভাৱিকতা একো নাই তেওঁ আছিল দলত বহুদিন 2016ত প্ৰতিদ্বন্দ্বিতাও কৰিছিল 21তো কৰিছিল 11তো কৰিছিল যোৱা সময়ছোৱাত ৰাইজৰ সমৰ্থন নোপোৱাৰ কাৰণে জয়ী হ'ব নোৱাৰিলে এইবাৰ তেওঁ লাগি আছিল বহুদিন ধৰি তেওঁ হয়তো ভাবিলে যে প্ৰাৰ্থিত্ব নাপাব পাৰে আহিল তেওঁ পদত্যাগ কৰিলে আৰু তেওঁ নাই এইটোতো আৰু কোনে কৈছে মইতো শুনা নাই তেনেকৈ কোৱা মইতো কৈছোঁৱে কোনোবা আহে কোনোবা যায় এইটো এটা নিৰ্বাচনৰ আগমুহূৰ্তত এনেকুৱাবিলাক চলি থাকে কিন্তু আমাৰ দলে দলৰ কৰ্মীৰ প্ৰতি সদায় দায়বদ্ধ হৈ থাকে টিকেট পালেই কোনোবা থাকিব টিকেট নাপালেই কাৰণ ইমান মানুহে দল কৰি আছে এই সকলোকেতো প্ৰাৰ্থিত্ব দিব পৰা নাযায় আৰু কোনো দলৰ কাৰণেও সেইটো সম্ভৱ নহয় এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন ইয়াত চৰকাৰত আছে চৰকাৰখন আৰু এতিয়া আপোনালোকে দেখিব যে বহুত সমষ্টিত ভাৰতীয় জনতা পাৰ্টীও বহুত প্ৰাৰ্থী আছে অসম গণ পৰিষদো বহুত প্ৰাৰ্থী আছে গতিকে পাৰ্টীৰ প্ৰতি যিবিলাক কমিটেড ইজিমৰ প্ৰতি আদৰ্শৰ প্ৰতি যাৰ কমিটমেণ্ট আছে কমিটমেণ্ট থকা মানুহে নৰ্মেলি তেনেকৈ আঁতৰি নাযায় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221